নমস্কাৰ, মই ডক্টৰ নিশি বৰগোহাঁই, মৰাণ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা। আজি মৰাণ বাণিজ্য মহাবিদ্যালয়ৰ স্থায়ী অধ্যক্ষৰ আসনখনত মই বহিছোহি। মৰাণ বাণিজ্য মহাবিদ্যালয়খন মৰাণ অঞ্চলৰ এক অগ্ৰণী অনুষ্ঠান, যিটো অনুষ্ঠানে ওচৰ চুবুৰীয়া সকলো ল'ৰা ছোৱালীৰ কাৰণে বাণিজ্য শিক্ষা আগবঢ়াই আহি আছে। আজি 1993 চনৰ পৰা প্ৰতিষ্ঠা হোৱা এই মহাবিদ্যালয়খনে বাণিজ্য শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা গ্ৰহণ কৰি আহিছে আৰু এই সুদীৰ্ঘ সময়ৰ পাছত মহাবিদ্যালয়খনে চৰকাৰীকৰণৰ সুবিধা লাভ কৰিছে আৰু ইয়াৰ ফলতে আজি মহাবিদ্যালয়খনে এগৰাকী স্থায়ী অধ্যক্ষৰ আসন লাভ কৰিছে আৰু সেই অধ্যক্ষৰ আসনখন লাভ কৰি মহাবিদ্যালয়খনে অনাগত দিনত মহাবিদ্যালয়ৰ যিখিনি কাম কাজ সঠিক ৰূপত আগবঢ়াই নিব বুলি মই আশাবাদী আৰু মৰাণ অঞ্চলৰ সমূহ ৰাইজ আছে। আজি মই এই অধ্যক্ষৰ আসনখনত বহি মই অনাগত দিনত এই অনুষ্ঠানটো অধিক সফল কৰি তুলিবলৈ কৰিম আৰু যাতে মহাবিদ্যালয়খনে অসমৰ ভিতৰত এখন জাকত জিলিকা বাণিজ্য মহাবিদ্যালয় হিচাপে আগবাঢ়ি যায়। এই সুযোগতে মই মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক ৰাম কুমাৰ আগৰৱালা দেৱৰ প্ৰতি মই সশ্ৰদ্ধ প্ৰণাম জনাইছো, যিগৰাকী ব্যক্তিৰ অৱদানেৰে আজি মহাবিদ্যালয়খন এখন জাকত জিলিকা অনুষ্ঠান হিচাপে গঢ় লৈ উঠিছে। মৰাণ অঞ্চলৰ বাবে এটা গৌৰৱৰ বিষয় যে ডিব্ৰুগড় জিলাৰ ভিতৰত এইখন দ্বিতীয়খন বাণিজ্য মহাবিদ্যালয়। গতিকে আমি অনাগত দিনত সকলোৰে সহযোগত বাণিজ্য মহাবিদ্যালয়খন অসমৰ ভিতৰত এখন অগ্ৰণী অনুষ্ঠান হিচাপে আগবঢ়াই লৈ যাম বুলি মই আজি এই অধ্যক্ষৰ আসনখনৰ পৰাই সকলোকে